সমাগত ৰঙালী বিহু আৰু ৰঙালী বিহু উপলক্ষে সমগ্ৰ ৰাজ্যত উৎসাহৰ ঢোল বৈছে কিয়নো অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুক লৈ ইতিমধ্যে প্ৰান্তে আৰম্ভ হৈছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি এই মুহূৰ্তত মই উপস্থিত আছোঁ পূব বংশৰ সমন্বয় যি যুৱ ঐক্য মঞ্চ সেই ঐক্য মঞ্চৰ বিহু কৰ্মশালাৰ বাকৰিত আৰু সতীৰ্থ থৈ দেখুৱাব এনেদৰে শতাধিক ছাত্ৰ ছাত্ৰীয়ে এনেদৰে এই বিহু মঞ্চৰ বাকৰিত তেওঁলোকে কৰ্মশালাত অংশগ্ৰহণ কৰিছে কিয়নো অসমীয়াৰ যি বাপতিসাহোন ৰঙালী বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে এনেদৰে কণ ছাত্ৰীৰ পৰা ছাত্ৰীৰ যিসকল যুৱতী আছে যুৱতীসকলে বিহু নাচ শিকিবলৈ এনেদৰে ওলাই আহিছে এই মুহূৰ্তত সতীৰ্থ থৈ দেখুৱাব হাই হাই ঐ সোণাপুৰৰ কমলা খাবিনে ৰমলা শিঙি মাৰি বেঙেনা ঐ সবুগৰ পাচলি তই বৰাজলি কবিনে মোৰ লগৰে ঐ নহ'লে পলুৱাই নহ'লে ফুচুলাই পাতিমে মই বেলি পাতিমে মই বেলি বিয়া ঐ পাতিমে মই বেলি পাতিমে মই বেলি বিয়া কামৰূপৰ পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ যি বিহু নৃত্য আৰু ঢোলবাদন কৰ্মশালা ইতিমধ্যে 8 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে পূব বংশৰ অঞ্চলৰ এই বাকৰিত আৰু ইতিমধ্যে শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই বিহু কৰ্মশালাত যোগদান কৰিছে আমাৰ সৈতে এগৰাকী যি প্ৰশিক্ষাৰ্থী আছে জনাব পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদযাপন সমিতিৰ বিষয়ববীয়া আছে প্ৰতি বছৰ এনেদৰে যি বিহু নাচ কৰ্মশালা আয়োজন কৰি আছে কেনেধৰণৰ সঁহাৰি হয় পোনপ্ৰথমে মই NKTVৰ সমূহ কৰ্মকৰ্তালৈ অশেষ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত আজি 6ষ্ঠ দিন আমি 8 দিনকৈ এই কাৰ্যসূচী আয়োজন কৰিছোঁ এই বিহু কৰ্মশালাত প্ৰায় 200তকৈ অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে খুব সঁহাৰি ৰাইজৰ কণ ছাত্ৰ ছাত্ৰীসকলে যি এই বিহু কৰ্মশালাৰ প্ৰতি ধাউতি দেখিছোঁ আমি সঁচা আপ্লুত হৈছোঁ আৰু পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ অনুৰোধ জনাইছোঁ ৰাইজক কণ ছাত্ৰীসকল নহয় বোৱাৰীসকলো যাতে এই বিহুত অন্তৰ্ভুক্ত হয় তাৰ কাৰণে আমি আহ্বান অহাবাৰলৈ যাতে বোৱাৰীসকলো ইয়াতে অন্তৰ্ভুক্ত হয় আৰু বিহুটো যাতে বিশ্বৰ দৰবাৰত উজ্বলাই নিব পাৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু যিহেতু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বিহুক লৈ বিশ্ব ৰেকৰ্ড কৰিছে সেই উদ্দেশ্যেই আমি পূব বংশৰ অঞ্চলৰ যি চুকে কোণে থকা পৰীক্ষাৰ্থীসকল আছে আৰু তেওঁলোকক লগত লৈ আমি এই বিহু কৰ্মশালা আয়োজন কৰিছোঁ হয় 8 দিনীয়া কাৰ্যসূচীৰে পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চই বংশৰৰ এই বাকৰিত তেওঁলোকে 8 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে বিহু নাচ আৰু বিহু ঢোল বাদন কৰ্মশালা